দেখুন আজি আমি হয়তো অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই প্ৰেছ মিট দিবলগীয়া বাধ্য হৈছোঁ, যিহেতু যোৱা 13 তাৰিখ অৰুণাচলৰ নামচাই ডিষ্ট্ৰিক্টত মধুপুৰ মহাদেৱ এৰিয়াত যিহেতু আমাৰ আদিবাসীবিলাকৰ ওপৰত গুলি চলনা হ'ল, অত্যাচাৰ কৰা হৈছে, টৰ্চাৰ কৰা হৈ আছে। সেয়ে আমি হয়তো অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দি আছোঁ। যিহেতু আমি বিজেপি চৰকাৰক ক'ব লগা হৈ আছে, আজি ষ্টেটত আমাৰ বিজেপি চৰকাৰ আছে, চেণ্ট্ৰেলত বিজেপি চৰকাৰ আছে, আনকি অৰুণাচলো ৰুল বাই বিজেপি চৰকাৰ। তাৰ পিছতো যদি আমাৰ আদিবাসীবিলাক ৰক্ষণাবেক্ষণা নাপায়, আজি দুখ লগা কথা, লাজ লগা কথা। আজি হয়তো অসম আদিবাসী ছাত্ৰ সন্থাই ইয়াক আমাক ক'ব কাৰণে, যিহেতু আমাৰ ৰাষ্ট্ৰপতি আমাৰ আদিবাসী, আমাৰ সন্মান্য দিদি, আমাৰ ভাষাত যি কওঁ আমি দিদি, তাই আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী, তাই আমাৰ আদিবাসী, তাই আমাৰ সান্তালৰ সাব ট্ৰাইবৰ পৰা আহিছে। তাই আমাৰ ৰাষ্ট্ৰপতি ভাৰতৰ থকাৰ পিছতো ভাৰততে যদি আমাৰ আদিবাসীবিলাকে গুলি খাব লগা হয়, মৰিব লগা হয়, খেদা খাব লগা হয়, মাটি বাৰী লুটপাট হয়, তেতিয়াহ'লে বেলেগৰ প্ৰটেকশ্যন দিয়া বা দিব বুলি আমি কেনেকৈ আশা কৰিম? কি ভৰসা কৰিম? কেনেকৈ বিশ্বাস কৰিম? আজি বিজেপি চৰকাৰ নতুন ক'লেও নহ'ব। আজি মোৰ দেন এটা টাৰ্মছ অফ পাৱাৰ হ'ল, দুটা পিৰিয়ড হ'ব গৈ আছে। তাৰপিছত যদি বিজেপি চৰকাৰে গোটেই ইণ্ডিয়াত প্ৰটেকশ্যন দিয়াৰ কাৰণে ব্যৰ্থ হয়, ফেলিয়াৰ হয়, তেতিয়াহ'লে কোনটো আশাত, কোনটো ভাষাত বা কোনটো লজিকত বিজেপি চৰকাৰে কয় যে বিজেপি অহাৰ পিছত গোটাই ভাৰতত শান্তি হৈছে, ডেভেলপ হৈছে? ঠিকেই আছে, তেখেতসকলৰ এংগেলত বেলেগ বেলেগ ছেক্টৰত ডেভেলপ হ'ব পাৰে, কিন্তু আদিবাসীৰ ক্ষেত্ৰত ডেভেলপটো দূৰৰ কথা, প্ৰটেকশ্যনে বিজেপি চৰকাৰ দিব পৰা নাই। এইটো চবতকৈ দুখ লগা কথা। আজি আমি দুখ পাইছোঁ, 2012, 2014কে ধৰি আজিলৈকে আদিবাসীক শ্ৰীফ অসমৰ বৰ্ডাৰত, নাগালেণ্ড সীমা হওক, অৰুণাচল সীমাই হওক বা আমাৰ অসম সীমাই হওক, খালি আদিবাসীবিলাকক টৰ্চাৰ কৰা দেখা পাই আছোঁ, মাটিৰ লুটপাট কৰা আদিবাসী দেখা পোৱা গৈ আছে, আৰু আদিবাসীবিলাকক গুৰু জীৱ জন্তু হিচাপত গুলি কৰাহে দেখা পাই আছোঁ। এই সময়ত আপোনালোকে নিশ্চয় গম পায়, 2014ত চিৰিয়াল কিলিং কৰিলে, কোকৰাঝাৰৰ পৰা লৈ একেবাৰে গোলাঘাটলৈকে আমাৰ আদিবাসীক মাৰিলে। আমি কেনেকুৱা ক'ম যে আমাৰ আদিবাসীৰ কাৰণে ভাৰত চৰকাৰে বিৰাট ভাল কাম কৰি আছে, বা সদায় চৰকাৰে সকলো জাতি ধৰ্ম লৈ পেলাই সমান কাম কৰি আছে বুলি আমি কেনেকুৱা ক'ম? আজিতো আমি বাধ্য হৈ আছোঁ যে চৰকাৰে কিছুমান পাৰ্চিয়ালিটি কৰি আছে নিচিনা লাগে। কাৰোবাৰ কিবা দাবী বা কাৰোবাৰ কিবা ইছ্যু কমপ্লিট কৰাৰ কাৰণে শ্ৰীফ আদিবাসী জাতিটোৱে প্ৰে হয়, বা আদিবাসী জাতিটোৱে মানে চিকাৰত আহি যায়, আমাৰ জাতিটোকে মাৰে। আৰু সকলোতকৈ খাটি খোৱা, সকলোতকৈ আদিবাসীবিলাক দুখীয়া আৰু সকলোতকৈ নিজে কাম কৰি খোৱা মানুহকে টাৰ্গেট কৰি পেলাই আজি মাৰি আছে। আজি অৰুণাচলৰ নামচাই ডিষ্ট্ৰিক্টৰ প্ৰশাসনক আমি সুধিব খোজোঁ, আপোনালোকে ভাৰতৰ সংবিধানৰ মতে চলাই আছে এডমিনিষ্ট্ৰেশ্যনটো, তেতিয়াহ'লে কোন মানুহবিলাকে আজি বন্দুক ধৰিব পাৰে? কেনেকুৱা বন্দুক ধৰি তেখেতসকলে অপেনলি মাৰিব পাৰিছে? কোনটো বন্দুকত মাৰিলে? না নামচাই ডিষ্ট্ৰিক্টৰ এডমিনিষ্ট্ৰেশ্যনে তেখেতসকলক কি বন্দুক ছাপ্লাই দিছে নেকি? না আপোনালোকৰ কৰ্তব্য নাই নেকি, ৰেছপনচিবিলিটি নাই নেকি যে সেই মানুহবিলাকক চেক কৰাৰ কাৰণে কোন কোন এৰিয়াত বন্দুক আছে, কাৰ কাৰ হাতত বন্দুক পিষ্টল আছে, আৰু কোন ডিষ্ট্ৰিক্টত কি আছে আপোনালোকে নাচায় নেকি, চেক নকৰে নেকি? না আপোনালোকৰ চেণ্ট্ৰেল হোম মিনিষ্টাৰ কি বেলেগ নেকি? না অমিত শ্বাহ নহয় নেকি আপোনালোকৰ? আজি আমি দুখেৰে ক'ব লগা হৈছে, আমি ইয়াতো আজি বাধ্য হৈ আছোঁ যে নামচাই ডিষ্ট্ৰিক্ট অৰুণাচল ষ্টেটৰ চাগে সেইগিলা মানুহৰ লগত ষড়যন্ত্ৰৰ লগত জড়িত আছে, না তেখেতসকলে ডাইৰেক্ট এণ্ড ইনডাইৰেক্টলি আমাৰ আদিবাসীক মাৰাৰ কাৰণে লগাইছে নেকি? যদি নহয়, স্পষ্ট কৰিব লাগে নামচাই ডিষ্ট্ৰিক্টৰ প্ৰশাসন বিভাগ। আৰু যিকেইটাক মাৰিছে, যিকেইটাক টৰ্চাৰ কৰিছে, বাৰে বাৰে টৰ্চাৰ কৰে অসমৰ মানুহক। আজিতো আদিবাসীক ডাইৰেক্টলি এটা জাতিক টাৰ্গেট কৰি মাৰিছে। দ্যাট মিনছ হোৱাট? অৰুণাচলৰ পৰা আমাৰ আদিবাসীক খেদাৰ কাৰণে এইটো ষ্টাৰ্টিং পইণ্ট নেকি? না এইটোৱে চৰকাৰ চাই আছে নেকি? না চৰকাৰ এইটোৱে ভাবি আছে নেকি ছেকেণ্ড মণিপুৰ নিচিনা কৰাব খুজি আছে নেকি অৰুণাচলত? মণিপুৰতো সেইটোৱেই হ'ল, আজিলৈকে তাৰ একো জাষ্টিছ নাই। আজিও সেইটোৱেই 2012 পৰা 14লৈকে যোৱা গোলাঘাটত
আমাৰ মানুহক 16 টাকাও জ্বলাই দিলে 10 জন মানুহ শুট ডেড 13 জন মানুহ ইনজুৰ্ড কিন্তু আজিও অসম চৰকাৰে এজনো কালপ্ৰিটক এৰেষ্ট কৰিব নোৱাৰিলে অসম চৰকাৰৰ পুলিচৰ ইমান ভক্তি বলে অসম চৰকাৰৰ ইমান আইবি আছে বলে অসম চৰকাৰৰ ইমান মানে চোৰাংচোৱা CBI আছে তাৰ পিছতো এইবিলাক ধৰিব পৰা নাই কিয় না চৰকাৰে তাৰ লগত জড়িত আছে নেকি আজি ক'ব কাৰণে বাধ্য 1996 তো মাৰিলে এজনক এৰেষ্ট কৰিব পৰা নাই 2007 তো আমাৰ আদিবাসীক মাৰিলে আজিও সেই কালপ্ৰিটক এজনক এৰেষ্ট কৰিব পৰা নাই ঠিক তেনেকে যোৱা ৰিসেন্টলি আমাৰ মানুহক গোলাঘাটত মাৰিলে আজিও এৰেষ্ট কৰা নাই কালি পৰহি আজি 13 তাৰিখত আমাৰ আদিবাসীক মাৰিছে এটো বেলেগ ষ্টেট হৈ পেলাই বাহানা বুলি কৰি দিব গতিকে भारत सरकार यह इनिशिएटिव लोग लगे आज अमित शाह जी को हम लोग आज अपील करना चाहते हैं भारत सरकार का होम मिनिस्टर होकर आप इसको सीरियसली इंटरेस्ट देना चाहिए इसका ऊपर में छानबीन होना चाहिए इसका ऊपर में आपका पास में तो NI है NI के क्यों लागू नहीं कर सकते NI इतना बड़ा सा बड़ा स्टेप ले रहा है तो NI इसको लागू करके जल्दी ही वो कल्प्रिट को पकड़कर सजा देना ये हम लोग का दावी है कैपिटल पनिशमेंट दे रहा है ओपनली इसलिए अमित जी से हम लोग का अपील है अब जल्दी ही इधर विजिट कीजिए बॉर्डर में क्या हो रहा है अरुणाचल और असम का बॉर्डर में क्योंकि आप लोग तो बोलते हैं अभी का पुलिस अभी का एडमिनिस्ट्रेशन बहुत स्ट्रिक्ट है और कोई किसी को कोई किधर भी उग्रपंथी नहीं है टेररिस्ट नहीं है बोल के बोलते हैं तो आज वो उन लोग का बीच में हथियार कहाँ से आया है कौन दिया उन लोग को हथियार मारने के लिए सिर्फ हम लोग आदिवासी क्यों ही से मारते रहेंगे आदिवासी को मार के खत्म करने का एक टारगेट बना हुआ है क्या हम लोग को एक इसका क्वेश्चन का आंसर चाहिए क्योंकि बार बार हम लोग आदिवासी के ऊपर में हो रहा है ये आज पहले बार नहीं ऐसा अभी करीब 6-7 इंसिडेंट हुआ है आप देख सकता है असम में आकर विजिट करके क्या हो रहा है आदिवासी के ऊपर में इसलिए हम लोग अपील करते हैं जब तक आदिवासी का ST नहीं होगा जब तक शेड्यूल ट्राइब आदिवासी के नहीं होगा तब तक आदिवासी के ऊपर में ऐसे ही गोला बारूद होते रहेंगे तो सरकार का एक रिस्पॉन्सिबिलिटी बनता है कि अगर एक इंडियन को सेफगार्ड नहीं देंगे तो किसका लिए बन रहा है आईन और कानून डे बाय डे पुलिस प्रशासन इंक्रीज हो रहा है डे बाय डे आर्मी मिलिट्रियन डिप्लॉय किया जा रहा है CRPF डिप्लॉय किया जा रहा है होने से भी हम लोग आदिवासी के ऊपर में एक टॉर्चर चल रहा है ये कब खत्म होगा इसको कब सरकार का नजर में आएगी इसलिए हम लोग ऑल आदिवासी स्टूडेंट एसोसिएशन ऑफ असम होकर के बोलना चाहते हैं अगर ये जल्दी से नहीं स्टॉप होगा तब तो सारे इंडिया में हम लोग इसका अगेंस्ट में आंदोलन डेमोक्रेसी सिस्टम में आंदोलन करने के लिए हम लोग एक बाध्य हो जाएंगे या আমি সদস্য আদিবাসী ছাত্র সন্থাই পেলাই অসম চৰকাৰক আপিল কৰিব খুজিম যেহেতু আমাৰ নেবাৰ ষ্টেট হয় আৰু হিমাত হৈ আছে গতিকে সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আমি ক'ব খুজিম যেহেতু আজি আদিবাসীবিলাক ST নোপোৱাৰ কাৰণে এইবিলাক বাৰে বাৰে হৈ আছে আজি সকলোৱে গম পায় আদিবাসীৰ তথা আচাৰ মূল দাবী আছিলে ST কৰণ মাটিৰ পাটা আৰু বাগানত হাজিৰা 551 টাকা আৰু কাষ্ট সাৰ্টিফিকেট আমাক আদিবাসী হিচাপত দিবৰ কাৰণে আমি দাবী জনাইছিলোঁ কিন্তু আজি দুটা পিৰিয়ড শেষ হৈ যোৱাৰ পিছতো কিন্তু একো কৰিব নোৱাৰিলে এটা হৈছে আদিবাসী কাউন্সিল আদিবাসী ওয়েলফেয়ার এন্ড কাউন্সিল দিয়াটোক আমি ধন্যবাদ দিছোঁ কিন্তু খালি কাউন্সিলটো দিছে এই কাউন্সিল কিন্তু একেবাৰে খালি 1 টকা পইচা নাই যদি পইচাই না থাকে তেতিয়াহ'লে ডেভেলপ ক'ৰ পৰা আহিব ডেভেলপ হোৱাৰ কাৰণে পইচা লাগিব আৰু আজি 2 বছৰ অলমোস্ট হ'ব গৈ আছে আজিলৈকে কাউন্সিল ৰানিং হোৱা নাই কিয় যদি কাউন্সিল হসাকে আমাৰ আদিবাসীৰ কাৰণে ডেভেলপৰ কাৰণে দিছে তেতিয়াহ'লে অতি সোনকালে কাউন্সিলত ফান্ড ৰিলিজ দিব লাগে আৰু আদিবাসীবিলাকৰ হসাই আদিবাসীৰ ওপৰত যদি মৰম আছে আদিবাসীৰ কাৰণে যদি অৰিজিনালি কাম কৰিব খুজিছে তেতিয়াহ'লে কাউন্সিলক ভালকে ৰানিং কৰিব লাগে আৰু আদিবাসীবিলাকক অতি সোনকালে আজি 3টা পইণ্ট ST কৰণ মাটিৰ পাটা কাষ্ট সাৰ্টিফিকেট যদি ক্লিয়াৰেন্স নকৰে তেতিয়াহ'লে এই নেক্সট MP ইলেকশ্যনত কিন্তু আমি বিজেপিৰ এগেইনষ্টত যাব কাৰণে আমি বাধ্য হৈ যাম উপায় নাই কাৰণ যেহেতু দেখা পাই আছো বিজেপি চৰকাৰে ইমান ভাল ভাল সপোন দেখাইছিলে এই হিচাপত আমি বিজেপি চৰকাৰক অপেন সাপোৰ্ট কৰিছিলোঁ কিন্তু তেখেতসকলে আজি আমাৰ এটাও আশা পূৰা নকৰিলে ইমান দিন ধৰি আমি মনে মনে আছিলোঁ আদিবাসী আশা কৰিছিল এই আশা ভৰসা আপোনালোকে পানী কৰি দিয়াৰ কাৰণে আজি আমি
আপোনালোকৰ পৰা ছাইড হ'বৰ কাৰণে বাধ্য হৈছোঁ উপায় নাই জাতিৰ স্বাৰ্থত আমি জাতিৰ লগত থাকিম এইটোৰ কাৰণে আমি স্পষ্ট কৰি দিছোঁ আজি যদি তেখেতসকলে আমাৰ এই 4টা দাবী ইলেকশ্যনৰ আগত যদি স্পষ্ট কৰে পূৰা কৰে তেতিয়াহে আমি থাকিম অন্যথা আমি বিজেপিক বৰ্জন কৰিবৰ কাৰণে আমি বাধ্য হৈ যাম